জাতি জনগোষ্ঠীক একেলগ কৰিব লাগিব হেতুত আপুনি একমত হয় নে নহয় আৰে একমত নহয় কি এইটো কথা ময়ে কৈছিলোঁ প্ৰথম আমি বহুতে ময়ে কৈছিলোঁ যে তিনিজন গগৈ বুলি কৈ পেলাই মুখ্যমন্ত্ৰীয়ে যিটো কৌশল ৰচনা কৰিলে যিধৰণে ৰাজনীতি কৰিলে হেতুৰ পৰা আমি ইন্ধন যোগাব নালাগে এটা ময়ে কৈছোঁ প্ৰথমে আৰু আটাইকেইজনে সমৰ্থন কৰিছে মোক তাৰে এইটো পৰিণতি কোনেও তেনেকৈ কোৱা নাই কিন্তু এতিয়া মই কৈছোঁ যে এইটো কথা ক'লে কোৱাৰ কোনো প্ৰয়োজন নাই আমি জনতাৰ লগত আঞ্চলিকতাবাদত বিশ্বাসী মানুহৰ লগত জাতীয়তাবাদী চিন্তাৰ মানুহৰ লগত গতিকে তিনিজনৰ কথাটো এটা ভূমিকা আছিলে ইলেকশ্যনৰ সেইটো বেলেগ কথা সেইটো কোনো অস্বীকাৰ নকৰে কিন্তু তিনিজন গগৈয়ে গোটেইবোৰ সলনি কৰি পেলাব এনেদৰে ভবাটো সঠিক ধাৰণা নহয় মানে একত্ৰীকৰণটো বৃহৎ লৈ হ'ব লাগে নহয় একত্ৰীকৰণটো এতিয়া হ'বলৈ হ'লে ভাল কথা একত্ৰীকৰণ কিন্তু ইমানবোৰ দলৰ নিজস্ব এটা এজেণ্ডা কাৰ্যসূচী থাকে আৰু আমিতো এখন ফ্ৰণ্ট কৰিব খুজিছোঁ মঞ্চ কৰিব খুজিছোঁ যাতে অন্যান্য আঞ্চলিক দলবিলাকো তালৈ আহিব পাৰে যদি অনুভৱ কৰে গতিকে আজি কাৰ্বি আংলঙৰ সমস্যা বেলেগ বড়ো অঞ্চলৰ সমস্যা বেলেগ ৰাভা বেলেগ তেওঁলোকো আহিব লাগিব অসমৰ বৃহত্তৰ সমাজখনততো অকল আৰু গগৈ বুলি ক'লে নহ'ব লুৰিণজ্যোতিয়ে ঠিকেই কৈছে ৰাভা মিচিং কত কিমান আমাৰ জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকেও আমাৰ আঞ্চলিক দলক সহায় কৰিব লাগিব আৰু পৰ্যায়ক্ৰমে গৈ গৈ কোনোবাই যদি একত্ৰীকৰণ কৰিব খোজে তেতিয়াহ'লে কাৰো আপত্তি থাকিব নোৱাৰে সেইটো ভাল কথা কিন্তু একত্ৰীকৰণত কিছুমান সমস্যা থাকে সেই সমস্যাবোৰ অতিক্ৰম কৰি যাব লাগিব আৰু মই কৈছোঁ যে বিধানসভালৈ যোৱা সংগ্ৰাম হিচাপে ল'ব লাগিব আৰু ৰাজপথৰ জনতাৰ মৌলিক সমস্যাবিলাক লৈ পেলাই যিখন আন্দোলন হ'ব তাৰ অংশ হিচাপে বিধানসভা ব্যৱহাৰ কৰিব লাগিব এইটো মোৰ ব্যক্তিগত মত নিশ্চয় আঞ্চলিকতাবাদত বিশ্বাসী মানুহে এইটো বাধা নিদিয়া মই প্ৰফুল্ল মহন্তহঁতকো এই কথাটো কোৱাইছিলোঁ কিন্তু তেওঁলোক পথচ্যুত হৈ গ'ল সেইটো বেলেগ কথা আৰু এতিয়া সেইকাৰণে কামৰ মাজেৰে আমি যদি এখন ন্যূনতম কাৰ্যসূচী ঠিক কৰোঁ তেতিয়াহ'লে আমি যদি সেইমতে কাম কৰোঁ তেতিয়াহ'লে আৰু আহিব শক্তিশালী হ'ব গতিকে মই কওঁ যে এইটো এটা একত্ৰীকৰণ হওক তেওঁলোকৰ নিজৰ কথা দেই কিন্তু একত্ৰীকৰণটো বৰ সহজ কথা নহয় বুলি মই অনুভৱ কৰোঁ কাৰণ মই দীৰ্ঘদিন এইবোৰ দেখি আহিছোঁ কাৰণ মোৰ আঞ্চলিকতাবাদৰ সাংবাদিক হিচাপেও মই আঞ্চলিকতাবাদৰ পক্ষতে আছোঁ জাতীয়তাবাদৰ পক্ষতে আছোঁ এতিয়াও মই সুযোগ পাইছোঁ মই এটা অৱদান আগবঢ়াব খুজিছোঁ বাছ ইমানেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ